নমস্কাৰ ষ্টুডিঅ'ত পুনৰবাৰ নয়না ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ লেজাই কলাখোৱাত বনৰীয়া মহৰ তাণ্ডৱ বানপানীৰ পাছতে শ বিঘা ধানত বনৰীয়া মহে চলাইছে উপদ্ৰৱ কিন্তু কোনো কাণখাৰ নাই বন বিভাগৰ এটাৰ পাছতে এটা সমস্যাই লগ এৰা নাই লেজাই কলাখোৱা বাসীক দীৰ্ঘদিনীয়া বানপানীৰ পাছতে ভূতৰ ওপৰত দানৱ পৰা দি এতিয়া বনৰীয়া মহে সন্ত্ৰাস সৃষ্টি কৰিছে লেজাই কলাখোৱাত মেডেলা সংৰক্ষিত বনৰ পৰা জাকে জাকে বনৰীয়া মহ ওলাই আহি ধ্বংস কৰিছে সেউজীয়া ধাননি ৰাতি হলে বনাঞ্চলৰ পৰা ওলাই সন্ত্ৰাস সৃষ্টি কৰিছে এই বনৰীয়া মহে ৰাইজে নানা বাধা দিও ৰুধিব পৰা নাই মহখিনিক মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে এই বনৰীয়া মহে মানুহ দেখিলেই খেদি আহে যাৰ বাবে এতিয়া সমস্যাত পৰিছে ৰাইজ ভয় খংকাৰে জীৱন পাৰ কৰিছে গ্ৰাম্য ৰাইজে উপায় নাপায় মূৰে কপালত হাত দিব লগা হৈছে কৃষকসকলে লেজাই কলাখোৱা চাকৈ পথাৰ ইটাখুলি থানগাঁও চৰাইবাহী ৰঙাগড়া আদিকে ধৰি 20খনৰো অধিক পথাৰত শ বিঘা ধান খাই তহিলং কৰিছে বনৰীয়া মহে ইফালে বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়া অভিযোগ কৰিছে গ্ৰাম্য ৰাইজে থানগাঁও ৰাইজে যিখিনি কষ্টত ভুগি আছে আজি আহিনলৈকে পানীয়ে আহি আছে বানপানী তাৰ ভিতৰতে ৰাইজে 50 টকা 60 টকা দি অকণমান মাটি ৰুইছেহি বনৰীয়া মহৰ পৰা একদম শান্তি নাই মানে ৰাতি একদম পুৱা বনৰীয়া মহ আহিছে ৰাতিপুৱা জাকে জাকে মানুহ খেদিবলৈ গ'লে মানুহক খেদি আহে আৰু এতিয়া যদি চৰকাৰে যদি এইটো ব্যৱস্থা নলয় কাইলৈ আকৌ আমি বাম খেতিত কৰিব লাগিব তাতো গোটেই নষ্ট কৰি দিব আমি কেনেকৈ জীয়াই থাকিম আমাৰ ল'ৰা ছোৱালী কেনেকৈ পাপলন দিম খেতি ভাতো নাপাওঁ আমি আৰু এনেকৈ বানপানীও আমাৰ নষ্ট কৰিছে আৰু আমি বাম খেতিটো আমাৰ নষ্ট হ'ব আমাৰ চৰকাৰ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমি অনুৰোধ এইটোৱে কৰিছোঁ যে আমাক সোনকালে ব্যৱস্থা কৰিব লাগে ইটাখুলি চাকৈ পথাৰ থানগাঁও ৰাইজে যিখিনি কষ্টত ভুগি আছে আজি আহিনলৈকে পানীয়ে চৰকাৰে যেন আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আনি আমাক ৰক্ষা কৰিব লাগে গোটেই হাতী আহিব এতিয়া আৰু দুদিনমান হ'লে এইকেইদিন মহৰ পৰা মানুহ খেতি ভাত খাবলৈ পোৱা নাই গোটেই মানুহে হাহাকাৰ লাগিছে আপোনালোকে ব্যৱস্থা লওক চৰকাৰে যেন আমাক ফৰেষ্ট ডিপাৰ্টমেণ্ট এই খবৰটো সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নানা বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ